অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনৰ লিষ্ট আৰম্ভ হ'ব। নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ। নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰা আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু ভিডিঅ'টোত দেখিলেই অসম পুলিচৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব 2 অক্টোবৰ পৰা। এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ আছে আজি দুদিনমানৰ পৰা। এতিয়া কিছুমান কেণ্ডিডেটে মোক সুধি আছে বা বহুতৰ মনত কনফিউজন অট'মেটিকলি আহি গৈছে ভিডিঅ'টো চাই। যিখিনি নতুন ল'ৰা ছোৱালী, যিখিনি পুৰণা এক্সপিৰিয়েঞ্চ থকা ল'ৰা ছোৱালী হয়, তেওঁলোকৰ ইমান কনফিউজন নাই। ইণ্টাৰভিউ হয় নহয়, ভিডিঅ'টো মানে ৰিয়েলি হয় নহয়, মানে অক্টোবৰ মাহৰ পৰা ফিজিকেল হোৱাৰ কিমানটো সম্ভাৱনা আছে, গোটেইখিনি কথা আছাম পুলিচৰ ইণ্টাৰভিউৰ ওপৰত আৰু ভেকেঞ্চি বহাৰ চান্স আছেগে নে নাই সেইটো থুলমূলকৈ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আছাম পুলিচৰ কাৰণে প্ৰেক্টিচ কৰি আছে, ফাইনেলি ডেট আহি গ'ল বুলি থাম্বনেইলখন দেখিয়ে নিশ্চয় ভিডিঅ'টো খুলি লৈছে। এইটো ভিডিঅ' কিমান সত্যতা আছে তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো হ'ব এইটো। আৰু যিসকলে এপ্লাই কৰিছে আছাম পুলিচত, ভিডিঅ'টো শেষলৈকে চাব। ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক, কামাণ্ডো হওক, SI হওক, ABUB, ফায়াৰ, APR, যি পোষ্টে নহওক, আছাম পুলিচৰ 4th গ্ৰেড লেভেলৰ পোষ্টটো যদি এপ্লাই কৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰখা নাই, ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। এনেধৰণৰ চাকৰি ৰিলেটেড আগন্তুক দিনত যিহেতু 2 লাখ চাকৰি আহিছে, আছাম পুলিচকে আদি কৰি ADRE, গ্ৰেড 3, গ্ৰেড 4 বিভিন্ন বিভাগত পোষ্ট আহিব। যাতে আপডেট দিলেই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব পাৰে, তাৰ কাৰণে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যিহেতু আছাম পুলিচৰ ডেট আহি গ'ল বুলি ধৰি লওক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দীঘলীয়া কৰি নাথাকোঁ। এই ভিডিঅ' ক্লিপটো, মোৰ মতে এই ভিডিঅ' ক্লিপটো যিসকলেতো গম পাইছে, নহ'লে প্ৰায়বিলাকে গম পাই গৈছে, যিসকল নতুন একেবাৰে ইণ্টাৰভিউ দি পোৱা নাই তেওঁলোকৰহে কনফিউজন আছে। এইটো নিউজটো কোনো ডেট নাই, কোনো কিবা লিখা নাই, কেতিয়া নিউজ দিয়া, মাত্ৰ ভাইৰেলহে হৈছে। ইউটিউবতে হওক, ইনষ্টাতে হওক, ফেচবুকতে হওক, পূৰা ভাইৰেল হৈ আছে। ময়ো যোৱাকালি দিছোঁ, ময়ো নাই দিয়া বুলি কোৱা নাই, কিন্তু হ'লেও ক'ব নোৱাৰি সঁচা। খালি এটা কথাতে ক'ব পাৰি, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আছাম পুলিচৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব 2 অক্টোবৰৰ পৰা। তাৰপিছতে ক'লে ADRE নৱেম্বৰ, আকৌ মেডিকেলৰ নৱেম্বৰ, এনেকৈ লাটত লগাই দিছোঁ বুলি ক'লে। সেই হিচাপত যদি চাবলৈ যায়, বৰ্তমানলৈকে আছাম পুলিচ ডিপাৰ্টমেণ্ট বা ফৰেষ্ট ডিপাৰ্টমেণ্ট, কামাণ্ডো এইখিনি পোষ্টৰহে এপ্লাই চলিছে। কোনো ধৰণৰ ADRE মেডিকেল বিভাগৰ বৰ্তমান নতুন কেনেকুৱা কোনো পোষ্টৰ এপ্লাই হোৱা নাই। সেই হিচাপৰ পৰা পূৰা পুৰণচিন দিব পাৰে, মানে এইটো পূৰা আগৰ ভিডিঅ' কাটিং কৰি এতিয়া আপলোড দিছে কাৰণে, বা আগৰ ভিডিঅ'টো এতিয়া চলি গৈছে কাৰণে ভাইৰেল হৈছে। 2-এটা কেণ্ডিডেট কোনোবাই হয়তো উলিয়াই দিছে, সেইকাৰণে হয়তো এনেকুৱা হ'ব পাৰে। সেইকাৰণে এতিয়া 2 অক্টোবৰৰ পৰা হোৱাৰ সম্ভাৱনা আছে নে নাই? মই যদি কওঁ সম্ভাৱনা নাইকিয়াও নহয়। কিন্তু এতিয়া যিহেতু আপুনি চাওক, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, জুন, জুলাই, আগষ্ট, আৰু পূৰাপূৰি 3 মাহ কিন্তু আছেই। যদি চৰকাৰে ইচ্ছা কৰে, এবাৰ যদি চাই আছাম পুলিচে নিশ্চয় অক্টোবৰ মাহত কিন্তু হৈ গৈছিলে, অক্টোবৰ লাষ্টৰ ফালে। ছেপ্টেম্বৰ মাহত ফিজিকেল SSCও চলিব, তাৰপিছতে আকৌ কিছুমানৰ ফিজিকেলৰ মই নিজে যিহেতু SSC ফিজিকেল দি আহি আকৌ আছাম পুলিচতো ইণ্টাৰভিউ দিবগৈলগীয়া হৈছিলে। অক্টোবৰ মাহত কিন্তু সিমান হোৱা চান্স নাইকিয়াও নহয়, হয়তো ষ্টাৰ্ট হৈ যাবও পাৰে। সেইকাৰণে যিসকলে এতিয়াও ভালদৰে প্ৰিপেৰেশ্যন কৰা নাই, ভালদৰে প্ৰিপেৰেশ্যনত লাগি যাওক। এই নিউজটো কিন্তু এই বছৰ নহয়, মোৰ মতে আগৰ নিউজৰ কাটিং হয়, এতিয়া ভাইৰেল হৈছেগৈ। এইটো কথা একদম ক্লিয়াৰ কৰি দিলোঁ। আৰু এতিয়া ছেকেণ্ড কথাটো হ'ল, পোষ্ট ইনক্ৰিজ হ'ব নে নহয়। চাওক, 17 তাৰিখে যিহেতু লিষ্ট দিয়া কথা আছিলে, আছাম পুলিচতে হওক, বিভিন্ন বিভাগত কিমান কিমান পোষ্টৰ খালী আছে তাৰ তালিকা প্ৰস্তুত কৰা আছিলে, বা মুখ্যমন্ত্ৰী যিটো উল্লেখ কৰিছিলে, নিউজত দিছিলে। কিন্তু বৰ্তমানলৈকে পোষ্টনো ক'ত কিমানটা পোষ্ট ল'লে সেইখিনিও কিন্তু বৰ্তমানলৈকে উল্লেখ নাই, বা কোনটো ডিপাৰ্টমেণ্টৰ কিমান খালী আছে সেইখিনিও বৰ্তমানলৈকে অফিচিয়েলি কোনো ধৰণৰ বা আনঅফিচিয়েলি আমি জনাই নাই এতিয়ালৈ ক'ত কিমানটা পোষ্ট আছে। সেই হিচাপত যদি চাবলৈ যায়, এইবাৰ যিখিনি পোষ্টৰ এপ্লাই চলি গ'লে এইখিনি 25লৈকেহে পোষ্ট, কিন্তু 26ৰ পৰা যিখিনি নতুন পোষ্ট সেইখিনি বৰ্তমানলৈকে এপ্লাই হোৱাও নাই। সেইকাৰণে এইখিনি পোষ্টত মোৰ হিচাপত বৰ বিশেষ কিন্তু ইনক্ৰিজ নকৰিবও পাৰে, মোৰ ফালৰ পৰাহে কৈছোঁ। যদি ইনক্ৰিজ কৰিবলৈ হয়, বাইচান্স ইনক্ৰিজ কৰি দিলে কিন্তু আৰু অলপ লিলিমাই লাগি যাব, ভৰ্তিটো দেৰি হ'ব পাৰে, আকৌ নতুনকৈ এপ্লাই দি দিব পাৰে। যেতিয়া যিহেতু পোষ্ট ইনক্ৰিজ কৰিলে ল'ৰা ছোৱালীবোৰেতো আকৌ মুখ্যমন্ত্ৰীক ক'বলৈ ধৰিব, দাদা ছাৰ আমাক
মামা আমাক এপ্লাই কৰিবলৈ নতুন ডেট দিয়ক নতুন ডেট, সেইকাৰণে নকৰাই ভাল হ'ব বুলি ভাবোঁ। যিখিনি ল'ৰা ছোৱালী এপ্লাই কৰিলে তেওঁলোকে কিন্তু কম্পিটিশ্যনটো বেছি হৈ যাব। আকৌ এপ্লাই কেইটামান পোষ্টৰ কাৰণে যদি আকৌ বঢ়াই এপ্লাই কৰিবলৈ দিয়ে সেইটো মোৰ কথাৰ লগত নহ'ব ন। খালি মই মোৰ আইডিয়াখিনিয়ে কৈছোঁ, আপোনালোকে হয় নহয় কমেণ্ট কৰিব। যদি পোষ্ট ইনক্ৰিজ কৰে সেইটো চৰকাৰৰ কথা, এওঁলোকে এপ্লাই দিলেও চৰকাৰৰ কথা, আমি একো কৰিব নোৱাৰোঁ। সেইটো আসাম পুলিচ ডিপাৰ্টমেণ্ট, SLPRB মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত মামা তেখেতৰ মতেহে চলিব, আমাৰ মতেতো কথাখিনি নচলে। সেইকাৰণে মোৰ হিচাপত যদি কওঁ এপ্লাইটো ডেট নিদিলেই ভাল হ'ব, নতুনকৈ পোষ্ট ইনক্ৰিজো নকৰিলেই ভাল হ'ব, হয় নহয় আপোনালোকে কমেণ্ট কৰিব। সেইকাৰণে এইখিনি পোষ্টৰ যদি অক্টোবৰ নৱেম্বৰত যদি ইণ্টাৰভিউ হ'বলৈ হয় তেতিয়াহ'লে বৰ্তমানলৈকে কোনো পোষ্ট বঢ়াৰ চান্স কিন্তু নাই। যিসকলৰ নতুনকৈ আগৰ পোষ্টখিনি এপ্লাই কৰিব নোৱাৰিলে, নতুনকৈ বয়স হৈছে, তেওঁলোকে নিউ পোষ্টখিনিৰ কাৰণে যিখিনি আহিব এই 5 বছৰততো 2 লাখ আৰু দিব ন, সেইখিনি পোষ্টৰ কাৰণে তোমালোকৰ বয়স যিহেতু আছে, যিখিনি নতুন ল'ৰা ছোৱালী ভালদৰে প্ৰিপেৰেশ্যন কৰা এতিয়াৰ পৰাই। পুলিচতে বুলি নহয় গেট 3 গেট 4টো যদি দিবলৈ ইচ্ছা আছে, ভালদৰে পঢ়া শুনা এতিয়াৰ পৰা কৰিব লাগিব, ভালদৰে পুলিচত যাবলৈ ৰানিং কৰিবই লাগিব, কামাণ্ডত যাবলৈ ৰানিং কৰিবই লাগিব। যিহেতু এতিয়া ময়ো প্ৰেক্টিছ কৰিছোঁ, মোৰ নিজৰ চকুকেইটা দেখিয়ে গম পাইছে কিমান আহে। মই বেছি দিন হোৱা নাই, মোৰ মাত্ৰ এসপ্তাহমান হৈছে ভালদৰে প্ৰেক্টিছ কৰা। কিন্তু সেনেকৈ হেজাৰ ল'ৰা ছোৱালী কণ্টিনিউ বছৰ ধৰি প্ৰেক্টিছ কৰি আছে। এতিয়া কম্পিটিশ্যন বহুত ৰাফ হ'ব। এইখিনি ভেকেঞ্চি যদি কেনেবাকৈ কেইটামান পোষ্ট বঢ়াই যদি আকৌ এপ্লাই দি দিয়ে কিন্তু বহুত কম্পিটিশ্যন হৈ যাব। সেইকাৰণে নতুনকৈ পোষ্ট নবঢ়ালে ভাল, নতুনকৈ এপ্লাই নিদিলে ভাল। এইখিনিয়ে গোটেই তথ্যখিনি দি দিলোঁ। ভাল লাগিলে যদি লাইক এটা মাৰিব, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে হোৱাটছএপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু আগন্তুক আছাম পুলিচৰ ওপৰত এটা ভিডিঅ' লৈ আহিম, কোনখিনি পোষ্টৰ কাৰণে কিমান ৰানিং আছিলে, কোনখিনি পোষ্টৰ একেলগে ৰানিং হ'ব, এটাই ৰানিং যিহেতু হ'ব, কোনখিনি বেলেগ হ'ব, কোনখিনি পোষ্টৰ এক্সাম প্ৰথম হ'ব, চব এটা আছাম পুলিচৰ এতিয়া ভিডিঅ' পাই থাকিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, নতুন পোষ্ট আহিলেও পাই যাব। গেট 4ৰ পোষ্টটো যদি নতুনকৈ কেনেবাকৈ আহি যায়, মই যিটো ভিডিঅ' বনাইছোঁ আপোনালোকৰ ভিডিঅ' পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সকলো লগৰ বন্ধু বান্ধৱীলৈ। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকক লগ কৰাৰ প্ৰতিশ্ৰুতি। কিমান ল'ৰা ছোৱালী মূলত জড়িত হৈ থকা আছাম পুলিচ, কামাণ্ডো, SI, গেট 4, গেট 3, গেট 4ৰ কাৰণে আছে, প্ৰেক্টিছ কৰি বা পঢ়া শুনা কৰি আছে, তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।